নবৌয়ে এইবোৰ কি গোটাইছে? কলডিল, তাৰপিছত আকৌ শাক, কচু শাক। আজি বনাব নেকি বাৰু? মই বাৰু কলডিল খাই ভালেই পাওঁ, কচু শাকো ভাল পাওঁ। তুমি সেইবোৰ তোলৈকে গোটাইছোঁ। মোলৈকে মানে নবৌ গোটেইখিনি একেলগে বনাবনে? নহয় কাইলৈ তই যাবিগৈ যে, জোঁৱাই অহা নাই জানো তোক নিবলৈ? এইখিনি বস্তু দি পঠিয়াম আকৌ আমাৰ ঘৰৰ পৰা। মই নাযামগৈ বুলিহে ভাবিছিলোঁ বহাগৰ বিহুৰ আগে আগে যাম বুলি। ইমান দিনে থাকিলি আৰু এতিয়া জোঁৱাই আহিছে নিবলৈ। জোঁৱাইক আকৌ অকলে পঠিয়াবি না? তোৰ বাৰু বেয়া লাগে নে তোৰ মানুহটোলৈ বাৰু? নহয় মানে অলপমান বোলো সেই কিনাই কৰিহে যাম তেনেকৈ ভাবিছিলোঁ। আমাৰ তাত জিম চিম নাই যে, মই বোলো জিমো জইন কৰিম সেইটো বুলিহে ভাবি আছিলোঁ। 2 মাহ ধৰি ইমান চেষ্টা কৰিলি খীনাব নোৱাৰিলি আৰু নোৱাৰো আৰু খীনাব। ঘৰলৈকে যা, তাতে খেতি বাতি কৰিলে অকণমান ৰোৱা তোলা কৰিলে হেৰি হৈ যাব, খীনাবি। মটৰ ছিঙিবলৈ আছে বুলি কৈছে নহয় জোঁৱাই। আলু মটৰ একদম দৰা খেতি কৰে নহয় তহঁতৰ ফালে। সেইবোৰ কৰি দিবি, খীনাই যাবি বুজিছ। মোক মানে নবৌয়ে পঠিয়াইহে আহিব। মোৰ একদম যাবলৈ মন নাছিলে দেই। আমাৰ এইটো ওলালহি নহয় আহি পেলাই। আমাৰ মানুহটোৰ কথা কৈছোঁ, খঙি উঠি আহে। এইজনী কেতিয়া যায় লাগি আছে মোক। অলপমান খোৱা বস্তুবোৰ আহি হ'ব এইজনী গ'লে। মই বাকী দোকানৰ বিল লিখিবহে পাৰিছোঁ, লিখিতেই আছোঁ শেষেই নহয়। কিবা এটা উপায় উলিয়াব লাগিব। মোৰ একদম যাবলৈ মন নাই সেই গাঁৱৰ ভিতৰলৈ। ইমান ভিতৰ সেইখন। এইটো মই পঠিয়াইহে এৰিম। অহা সপ্তাহত মাহঁত অহা কথা আছে, ককাইদেউহঁত আহিব, বৌহঁত আহিব। এইজনী পঠিয়ালেহে শান্তি হ'ব মোৰ। জোঁৱাই মানুহটো ভালেই, সি নিবলৈ আজি আহিছে আকৌ। এইজনী যাবলৈ মন নাই। আমাৰ মানুহটো যদি নিবলৈ নাহিলেহেঁতেন, তেতিয়া বৌয়ে মোক ইমান জোৰ জবৰদস্তি নপঠিয়ালেহেঁতেন। মানুহটোকে গালি কেইটামান দিম কিছুমান যাওঁ। বৰ একেবাৰে মোক নিবলৈ আহিছে। পকা ঘৰ এটা বনাই দিব নোৱাৰিলে, কেঁচা ঘৰত জনমতি গৈছে। মই সেই থাকিবলৈ অশান্তি পাওঁ কাৰণে গুচি আহোঁ ইয়ালৈ। ইয়াত একদম দমকে খাবলৈ পাই নহয়। একদম আমদানি ৰপ্তানি, সেইকাৰণে এইজনী যাবলৈ মন নাই, জানো নহয় মই। খাই পেট ডাল চোৱা পেট ডাল। নবৌয়ে যে ইমান বস্তু বাহানি বান্ধি দিছে, কাইলৈ আমি যামগৈ যে। নবৌ যে সঁচাকৈ অন্তৰখন বৰ খোলা আকৌ। মই এটি দুটিকৈ বেগত ভৰাই আছোঁ বাৰু। এই বেছিকৈ বোলো নিদিব দেই, বোলো লাইন গাড়ীত নিবলৈ দিগদাৰ হ'ব বোলো, আমাৰ গাড়ী ঘোঁৰা নথকা মানুহ। আগতে ভেস্পা এখন আছিলে, সেইখনো বেয়া হৈ থাকিলে মোৰ ভাগৰ। ভাল হৈ থাকিও লাভ নাই। আমাৰ সেই গাদুম উঠিলেই পমচাৰেই হৈ যায় নহয় আকৌ। অকলে গ'লেহে ক'ৰবাত যাওঁ আৰু হেভি ডিউটিখন লৈ। অকলে একো নাই, মই পাতলা যে মানুহটো। আমাৰ সেই গাদুম জাহাই উঠি দিয়া চকা বহিয়ে যায়গৈ আৰু। বাছত গ'লেও যি টি বাছ নৰখাই নহয় আমাৰ মানুহজনী দেখিলে। বোলে বাইদেউক বহুত জেগা লাগিব বোলে, আমাৰ ভাড়া কমি যাব বোলে, নুঠাওঁ বুলি কয়। ডবল ভাড়া দি পেলাই নিওঁ কেতিয়াবা গাদুমক। আপুনি খবৰ খাতি নিদিয়াকৈ মোক নিবলৈ কেলৈ আহিব লাগে? মই আপোনাক মাতিছিলোঁ নেকি বাৰু? খবৰ দিলেচোন তুমি নাযাওঁ বুলিয়ে কোৱা, আহিব নালাগে বুলি কোৱা, সেইকাৰণে পটককেনে গুচি আহিলোঁ। মোৰ মনতো পৰি আছিলে তোমালৈ। ইমান দিন হ'ল মানুহজনী দেখা নাই বোলো, যাওঁ লৈ আহোঁগৈ। তুমি হেৰি কাইলৈ যাব লাগিব আৰু দেই, বস্তু বাহানি পেকিং কৰি আছোঁ মই। হয় নেকি? মুখখন উঠাই পেলাই নিবলৈ আহিলে? ঘৰৰ বেগকেইখনত চূণ দিলেনে নাই পিছে? চূণ আনি থৈছোঁ আকৌ, সেইকাৰণেহে তোমাক নিবলৈ আহিছোঁ। চূণ এইবাৰ চূণ দিম ঘৰত, গম পোৱা নাই তুমি? থক মিছা কথা ক'ব নালাগে। আগতেও তেনেকৈ সেই মিছা কথা কৈ ঠগি থাকে মোক। ঘৰত চূণ দিমকৈ আজিলৈকে সেই 5টা বছৰ পাৰ হৈ গ'ল। না ঘৰখনত চূণ দিলে, না সেই পকাকৈ ঘৰ এটা বনাব পাৰিলে। পকাকৈ বনোৱাটো দূৰৰে কথা বাৰু, ঘৰত চূণ অকণো দিব নোৱাৰিলে। তুমিনো কেলেই খং কৰিছা? এইবুলি মই মিছা কথা কোৱা নাই নহয়। এইবুলি চাবাচোন, এইবুলি তুমি মনৰ পচন্দৰ ঘৰখন মই তোমাক তৈয়াৰ কৰি দিম নহয়। তুমিতো মোৰ লগত ইচ্ছাকৃতভাৱে বিয়া হৈছিলা, আমাৰ প্ৰেম হৈ পেলাই বিবাহ হৈছিলে। এতিয়ানো কেলে এনেকুৱা কৰিছা? তুমি ইয়ালৈ একদম একো কথা নাই বতৰা নাই গুচি আহিলা, আজি আহিলা নগৈছাই যে আকৌ। সেইটোতো ভুল আছিলে মোৰ, সেইটোতো চবতকৈ ডাঙৰ ভুল আছিলে। সেই প্ৰেমত অন্ধ হৈ পেলাই আউলি বাউলি হৈ পেলাই গুচি গৈছিলোগৈ। এইখন আৰামদায়ক ঘৰ এৰি থৈ পেলাই গাঁৱৰ ভিতৰত একদম সেই জকাই চুকত সোমালোগৈ আৰু। কষ্ট ওপৰত কষ্ট, খোৱা চোৱা কষ্টটো বাদেই দিছোঁ বাৰু। সেইখিনি বাৰু ইমান হেৰি নাই, ঘৰতে খেতি আছে খাবলৈ পাইছিলোঁ। কিন্তু থাকিবলৈ সেই সুখ পোৱা নাই। কেঁচা ঘৰ থাকিবলৈ ভাল, একদম বহিবলৈ ভাত চকী এখন নাই, বহিলে ভাগি পৰে। মজিয়া এখন ভালকৈ সেই ভাত বনাবলৈ কিটচেন এটা নাই, চৌকাত ভাত বনাব লাগে। তোমাৰ কাৰণেতো মই ইমানখিনি কষ্ট কৰি আছোঁ, মোৰ কষ্টটোনো কেলে নেদেখা? কষ্ট কৰি এয়া কাঁই ওলাই গৈছেগৈ মোৰ। তথাপিওতো তুমি মোক বুজিয়ে নাপালা দেই। গৃহস্থ আছেনে? গৃহস্থ আছে বাৰু, আমি আলহীহে, আহক। আলহী চিনি পোৱা নাই? কেলে মই গাদুমৰ মানুহজন আকৌ, আপোনাক এবাৰমান লগ পাইছোঁ নেকি ইয়াতে? হয় নি? আপুনিচোন আগতকৈও ক্ষীণালে।
গাদুম দিনক দিনে বহল হৈ গৈছে, আপুনি দিনক দিনে ঠেক হৈ আহিছে যে, কথাটো কি? আমি কষ্ট কৰা মানুহ, খেতি খোলা কৰি খাওঁ আৰু কষ্টই মষ্টই এইটো বদি আৰু বুজিছে, আপোনালোকৰ নিচিনা আৰামত নাখাওঁ যে। গাদুম আকৌ আগুপাই শকত, আপুনি আকৌ আগুপাই ক্ষীণ। ভাল মিলিলে, ভগৱানে ভাল মিলালে আপোনালোকক দেই। সেইকাৰণে আপুনি আকৌ বেছি কথা কৈছে আকৌ দেই। আপোনাৰ দৰকাৰ নাই নহয়, নিজৰ পাইটোনো কেনেকুৱা আপোনাৰ? গাদুম মেনে থাকাচোন। নাথাকো মই মানে নাথাকো। যোনে লগ পাই তোনে খালি সেই হাতী মাখি মটু পাতলো এইবুলি ইনচাল দিয়ে। ইমান ইনচাল দিবলৈ কোনে সাহস পালে? কোনে সেই দিলে ইমান চান্স? আমি একো নকওঁ কাৰণেহে বেছি কথা নক'ব আকৌ। সেইকাৰণে আপোনাৰ মানুহজনী বহুত পেটি আকৌ, আপুনি আকৌ সেই জেংখুৰি দলৰ নিচিনা আকৌ লোকক নাহাঁহিব তেনেকৈ। গাদুম মেনে থাকা। কেলে কাজিয়া লাগিছা? তুমি বাৰু যাৰ লগত কেলে কাজিয়া কৰাবা? নাথাকো মই মানে আৰু বেয়াকৈ ক'ম এতিয়া। হ'ব মই পিছত আহিম। আইও বটি ধৰি পেলাই দলি মাৰি দিব মই যাওঁহে। কথা কোৱা সুৰবোৰ মই জানো নহয়। হ'ব খং কমোৱা। কাইলৈ ৰাতিপুৱাতে যাব লাগিব, এইখিনি বস্তু পেকিং কৰি লওঁ। যাবলৈ মন চন নাই, কিনো ঘৰ যাম কৈ থাকে, খং উঠে। মানুহটোক ঠিকছে গালি পাৰিলে দেই, ভয়তে পলালে। কিবা এটা কৰি কাইলৈ যোৱাটো কেঞ্চেল যদি কৰিব পাৰো নহয়। কাইলৈ আমাৰ গাদুম যাবগৈ নহয় জোঁৱাইৰ লগত। তাকে টকা পইচা কেইটামান দি পঠিয়াব লাগিব তাইক। ইমান ভাল নহয় অৱস্থা পাতি। আমাৰ জোঁৱাই খেতি খোলা কৰি খোৱা মানুহ, পইচা পাতি দিগদাৰ হয়। পইচা কেইটামান দি পঠিয়াব লাগিব। আমাৰ গাদুমে আকৌ খায়ো নহয় এগাল তাইক খুৱাবলৈ টান আছে। আমি বেলেগ ল'ৰাই চাইছিলোঁ গাদুমলৈ, তেতিয়াতে আকৌ তাই সেই নিজৰটোহে হেৰি কৰিলে, মানিলে, নিজে পচন্দ কৰি গুচি গ'ল। আমি তাই সমান শকত আৱত মানুহ এটাই চাইছিলোঁ বাৰু। তাইহে আকৌ ক্ষীণ মানুহ ধুনীয়া দেখে হেনো আগতে। ক্ষীণ মানুহ ধুনীয়া দেখি জোঁৱাইক পচন্দ কৰিলে গ'লগৈ আৰু যোৱাৰ পিছত আমি একো আপত্তি কৰা নাই। বেয়া নাপাওঁ বাৰু জোঁৱাইক, এতিয়াও ভাল পাওঁ মাতে কথাই। কালি বৰ ভিতৰ হ'ল খালি গাঁৱৰ ল'ৰা। একদম জকাই চকাত ঘৰ যাওঁ বুলিও আমি যাব নোৱাৰোঁ। বাৰিষা বোকা ৰাস্তা, দিগদাৰ হয়। কাইদেউ কিবা কয় বোলে? আহা কথা এটা আছিলে। কি কথা আছিলে ককাইদেউ? কাইলৈ তোমালোক যাবাগে নহয়? ৰাতিপুৱাতে যাম। বাছৰ টিকেট কাটি থৈছোঁ। নবৌয়ে যিমান সোপাহে বস্তু দিছে একেলগে বান্ধি লৈছোঁ, তাৰপৰা গাড়ীৰ ওপৰত উঠাই দিম আৰু যামগৈ আৰু। যাবা ভালকৈ যাবা। গাদুমক ভালকৈ ৰাখিবাগে। আৰু হেৰি নহয়, এই টকা 20,000 দিম, লৈ যাবা লগত। এই আমাৰ গাদুমে কৈছিলে বোলে তোমালোকৰ ঘৰত বোলে টিং ফুটা হ'ল, 2 চলা নে 3 চলা বোলে পানী পৰে হেনো। মোৰ আকৌ বেয়াও লাগিছে নহয়। টিং গিচলা লগাই ল'বাগে, বাৰিষা আহি আছে এতিয়া, বৰষুণত দিগদাৰ হ'ব নহয়। ককাইদেউ টকানো কি আৰু, আপোনালোকেচোন দিয়ে থাকে, বেমাৰে আজাৰে কিবা কিবি হ'লে দিয়ে থাকে, নিবলৈ বেয়াহে লাগিব। একো নহয়, লৈ যোৱা। তোমাৰ চাগে অনলাইন দিব নোৱাৰি নহয় ন পইচাটো? নাই সেইবিলাক নাজানোৱে মই। হ'ব একো নাই, মই আজি উলিয়াই আনি পেলাই তোমাৰ হাতত দিম বাৰু কেছ পইচা। ককাইদেউ আপুনিয়ে বৌয়ে যে আমাৰ কাৰণে কিমান কৰিছে, মই কেতিয়াও নাপাহৰোঁ দেই। হ'ব একো নাই। আমিতো চাবই লাগিব ন, মোৰ এজনীয়ে ভনী গাদুম। সৰুৰ পৰা আমি একেলগে খেলি ডাঙৰ হোৱা, স্কুললৈ একেলগে যাওঁ। আমি একেটা বেগতে ফলি ভৰাই লৈ যাওঁ বুজিছা। মোৰ ভনীজনীক কষ্ট নিদিবা আৰু দেই। তাই অকণমান বেছিকৈ খায় বাৰু, কিন্তু সেইবুলি তাৰ অন্তৰখন বেয়া নহয় আকৌ। বুজি পাইছোঁ। এই ককাইদেউ আপুনি চিন্তাই নকৰিব, মই কেতিয়াও আজিলৈকে দাবী দিয়া নাই। গাদুমক ডাঙৰকৈ কথা এষাৰো কৈ পোৱা নাই। মই কেতিয়াও তাইক দুখ নিদিওঁ। নিজৰ গাঁওখনত নামিহে শান্তি লাগিছে দেই। এতিয়াহে কিবা উশাহটো ঘূৰি অহাৰ নিচিনা লাগিছে। নগৰ চহৰত মোৰ অকণো ভাল নালাগে। মোক আমিহে এইখন কিবা একদম খঙি উঠিছে, কেঁচা ৰাস্তাত কেঁচা সেই গোটেইখন ঘৰটো আমাৰ একদম থাকিবলৈ লাগিব আৰু এতিয়া। ইমান ধুনীয়াকৈ আছিলোঁ এইকেইদিন ককাইদেউ ঘৰত। বহুত আকৌ দৌমাও লাগিছে, আকৌ বাচনত উঠি যেন গুচি যাম ককাইদেউ ঘৰলৈ। শুনিছে? গাদুম কি হ'ল কোৱা? আপোনাক যে মোক ককাইদেৱে পইচা দিছে, তাৰে 10,000 টকা মোক দিব। ককাইদেৱে সেইকেইটা টিং লগাবলৈহে দিছে। টিং 10,000 টকাত হৈ যাব, বাকী 10,000 মোক দিব। মই কাম এটা কৰিবলৈ আছে। তোমাৰ আকৌ কি হ'ল? তোমাক মই আনি খুৱামেই দেখোন ব্ৰইলাৰ গাহৰি। তুমি মাংস খাবলৈহে বিচাৰিছা, পইচা মই জানো নহয়। বেছি প্ৰশ্ন নকৰিবই, মোৰ ককাইদেৱে দিয়া পইচাকেইটা মই বিচাৰিছোঁ, তাৰ ভাগ বিচাৰিছোঁ। আপুনি মোৰ লগত নালাগিব আকৌ তেনেকৈ আকৌ। মোৰ ককাইদেউহে দিছে পইচা, লাগিব বুলিছে লাগিবই মোক। উখৰাম হ'বচোন, ঘৰলৈ গৈও কথা পাতিব পাৰিম নহয়, ৰাস্তাতেনো কেলৈ উলিয়াই লৈছা এইবোৰ? নহয়
বেছি প্ৰশ্ন নকৰিব আকৌ মই উল্টি পেলাই একদম ঘৰলৈ গুচি যামগৈ আকৌ কৰিছোঁ আকৌ আৰে তুমি মোৰ লগত বিয়া হৈছা, মোৰ লগত সংসাৰ কৰিছা, এতিয়া মোৰ ঘৰত নাথাকি তুমি কি তাত থাকিবা নেকি ককাইদেউৰ ঘৰত? সেইটোৱেইটো সকলোতকৈ ডাঙৰ ভুল আছিলে মোৰ জীৱনৰ প্ৰেমত আৱলি বাউলি হৈ অন্ধ হৈ পেলাই দৌৰি দৌৰি যে গুচি আহিছিলোঁ সেইটোৱেই চবতকৈ ডাঙৰ ভুল আছিলে মোৰ জীৱনৰ কথাটো সেইটোৱেই ৰাস্তাত কাজিয়া নালাগিবাচোন, মানুহে চাই থাকে। ব'লা ঘৰত যিমান বকা বকি থাকিবা। কি মোকহে খাইছিলোঁ মই যে এইখন গালে বিয়া হৈ আহিছিলোঁ পলাই পেলাই আহিছিলোঁ একদম আজি বেলি পশ্চিম ফালে ওলালে যে গাদুমক দেখিলোঁ যে আমাৰ গাঁৱত কৰদৈ নব আপুনি বেছি নকৰিব আকৌ দেই আপুনি কি ক'ব বিচাৰিছে বেলি পশ্চিম ফালে ওলালে তেনেকৈ নকৈনো কি বুলি ক'ম আৰু কি ক'ব লাগেনো হাইঠা মাটিত পৰিলে বুলি ক'ম নেকি নগৰৰ পৰা আহিলা পিছে মাৰ ঘৰখন এৰিবই পৰা নাই নেকি নাই আপোনালোকৰ প্ৰব্লেম কিনো মোক লৈ পেলাই মই য'তে নাথাকোঁ য'তে মন কৰোঁ ত'তে থাকিম মোৰ মাৰ ঘৰৰ অৱস্থা পাতি ভাল মই তাত থাকি কমফৰ্টেবল মই তাতে থাকোঁ আপোনাক খাই থকা নাই নহয় আপোনাৰ মূৰৰ ওপৰত বহি থকা নাই নহয় মই একো প্ৰব্লেম নাই নে ঘৰৰ এই গাঁৱৰে বোৱাৰীজনী ঘৰত নাথাকিলে চবেই চকু দিয়ে যে সেইটো কাৰণে কৈছোঁ পিছে ঘৰত থাকি অলপমান শকত হৈ আহিলা খাইতে হ'ব দিয়ক নব গাদুম যেনেকুৱাই যিয়ে নহওক মোৰ পত্নী মোৰ সন্মুখত ইমান বেয়াকৈ নক'ব। হয় নি সেইকাৰণে দুমাহ দিন ধৰি এৰি আছিলে তোমাক বেয়াও লাগে ঘৰখন কেনেকৈ কণ্ট্ৰল কৰিলা তুমিহে জানা আৰু দুমাহ এতিয়া আহিছেহে অথন আকৌ কেতিয়া যায় ঠিকেই নাই ধুমকেতু অহা দি আহে আকৌ যায়েই আপোনাৰ বৰ টেনশ্যন হৈছে নিজৰ ঘৰৰ কথা ভাবকচোন ওৰ কথা তত যে লগাই ফুৰে আপুনি সেইবোৰলৈ হেৰি কৰিবলৈ টাইম হয় নিজৰ ঘৰৰ কথা চিন্তা কৰিবলৈ সময় নাই লোকে কেনেকৈ খাইছে কি কৰে বৰ চিন্তা আপোনাৰ ওৱাই মাকৰ ঘৰত গৈ আকৌ অকণমান মুখখন চোকাহে হৈ আহিলে দেখোন আৰু মোক চলাব লাগিব আপোনালোকৰ নিচিনা মানুহৰ কাৰণে শান্তি নাই তাৰমানে আৰু আহি সোমাইছোহিহে গাঁওখনত দেই একদম মানে এইবোৰ কথা কাৰণে মই ভাল নাপাওঁ গাঁৱত থাকি ভাল নাপায় চহৰত থাকিলেও তেতিয়াহ'লে চহৰৰ ল'ৰা এটা পতাব লাগিছিলে আকৌ আমাৰ গাঁৱৰ এই অমায়িক ল'ৰাটোক পতাবলৈ কি দৰকাৰ আছিলে হ'ব কৰদৈ নব আৰু নক'ব হ'ব নাই কমেই না খেতি খোলাত সহায় কৰে না কিবা এটা কামত সহায় কৰে অকল খালি ঘৰলৈ যাওঁ তেনেকৈ মানুহে সংসাৰ কৰে নেকি তেতিয়াহ'লে বিয়া নোহোৱাই ভাল আছিলে এই মানুহটো এই ইমান কষ্ট কৰা মানুহটো সেইখন কেলৈ খাব লাগে কপালখন কেলৈ ইমান হেৰি অশান্তি দিব লাগে তাক নহয় আপুনি নিজৰ সংসাৰত ফ'কাছ কৰক দেই লোকৰ সংসাৰত ইমান ফ'কাছ কৰিবলৈ আপোনাৰ দৰকাৰ নাই নহয় কোৱাটো ক'বই লাগিব নক'লে মানুহে বেছি চল পায় আমি সেই দেখি কিবা লগা হৈছেগৈ আৰু অকলে ধানৰ খেতি গোটেইটো কৰিলে তাৰপিছত আলু খেতি গোটেইটো কৰিলে অকলে এতিয়া মটৰৰ খেতি মটৰৰ দিন আহিছে এতিয়া মটৰ ছিঙিবলৈ মানুহ এটা নাই তাৰ এনেকৈ হয় নেকি তেনেকৈ নহয় আপোনাৰ যদি ইমান চিন্তা লাগিছে ইমান যদি টেনশ্যন লাগিছে এটকাও নোলোৱাকৈ ছিঙি দিব কাইলৈ সাজিয়া নোলোৱাকৈ নাপায় গাদুম নাপায় তোমাতকৈ ডাঙৰ হয়নে নহয় এই ডাঙৰ চাঙৰ চাবলৈ নাই মোৰ লগত লাগিছে কেনেকৈ দেখা নাই ৰাস্তাতে আহি সোমাইছোহিহে গাঁওখনত আগতে সেই ইমান মুখখন নাবাজে হ'লে এই ভাগৰ অজলা অখৰা আছিলে এতিয়া বৰ মুখ চলে পায় আপোনাৰ নিচিনা মানুহবোৰৰ কাৰণে হৈছে মুখ চলাবলগীয়া হৈছে অকণ মনে থাকিলে চল পাই যে আমি যাওঁ নব আপুনি ৰওক দেই আমি যাওঁ বেছি ৰৈ থাকিলে কাজিয়া বেছি ডাঙৰ হৈ গৈ থাকিব অৱশেষত ঘৰ পালোহি দেই আমাৰ ঘৰটো খেৰেৰে চোৱা নাই নেকি আৰুনো কি কৰিম টিঙত যিখিনি ফুটা ওলালে গোটেই ডাঙৰ ফুটা ওলালে বান্দৰ জঁপিয়াই তাৰপিছত খেৰেৰে চাই দিলোঁ এতিয়া তুমি বিচাৰিছা হয় 20,000 টকাটো 10,000টো মই ভাবিছিলোঁ 20,000 টকাই টিং আনি পেলাই লগাই দিম তোমালোকক ককাইদেৱে দিয়া পইচাকেইটাই দি মোৰ পইচাই গোটাব পৰা নাই ইমানে বেয়া দিন আহিলে মানে একদম খেৰ লগাবলগীয়া হ'লগৈ আৰুনো কি কোৱাচোন ঘৰৰ লক্ষ্মীজনীয়ে যদি ঘৰত নাথাকে কেনেকৈনো অৱস্থা ভাললৈ আহিব বাৰু তুমি এতিয়া ক'লে বেয়া পাবা আৰু গাঁৱৰ মানুহে মোক কিবা বেলেগ কথাহে কৈছিলেগৈ আৰু মোক গাঁৱৰ মানুহে দ্বিতীয় বিবাহ পাতিবলৈ কৈছিলে বোলে সেইজনী নাহে আৰু তাই বোলে নিজৰ ককায়েকৰ ঘৰতে থিতাপি ল'লে আৰু তোৰ ওচৰলৈ ঘূৰি নাহে তই বোলে দ্বিতীয় বিবাহ কৰ ঘৰখন জহি কহি গৈছে বোলে কৈছে সেইদে বুলি কৈ দিলে 2-3 মাহ তুমি নাহাই ঘৰলৈ গ'লে বোলে তোৰ এইদে নহ'ব আৰু বোলে ঘৰ বোলে থানবান হ'ব বোলে ঘৰ জহি খহি গৈছে বোলে গোটেই তোৰ অৱস্থাই নাই তই বোলে দ্বিতীয় বিবাহ কৰ মানুহবোৰৰ কথানো কি ক'ম ভাল বেয়া এতিয়া তুমি নিজেই কোৱা তুমি যদি ঘৰত নাথাকা মই কেনেকৈ ঘৰখন চম্ভালিম বাৰু এইখন এতিয়া তুমি খেৰৰ ঘৰ বুলি হাঁহিছা এখন তোমাৰেই ঘৰ ককাইদেউ ঘৰখন তুমি এৰি আহিলা মোৰ লগত আহোঁতেই তোমাৰ এইখনেই নিজৰ ঘৰ তুমি কিয় বুজিবলৈ চেষ্টা নকৰা তোমালোকৰ বৌ এতিয়া ভাল বুলিহে ইমান দিন তোমাক সহ্য কৰিছে বেলেগ হ'লে সহ্য নকৰে সেইটোলৈকে ক'লে কিন্তু মই তোমাক সঁচা অৰ্থত ভাল পাওঁ মোৰ পত্নী হিচাপে তোমাকেই বিচাৰোঁ সেইকাৰণে তোমাক মই গৈ লৈ আহিছোঁগৈ গ'লে দিনটো লাগে তথাপিও মই দিনটো গৈ তোমাক লৈ আহিছোঁ তুমি নিজে কোৱা তাত গৈ থাকিলা খালা তোমাৰ নিজৰ ঘৰখনত কিবা উন্নতি হ'ল জানো নিজেই তুমি ভালকৈ ভাবাচোন মই
নজনাকৈ কি কৰি আছিলোঁ। মই নিজৰ ঘৰখন এনেকৈ এৰি গুচি গ'লোঁ। এতিয়া মই এইখনেই মোৰ প্ৰকৃত ঘৰ। তেনেকুৱা অৱস্থা। মই যদি নাথাকোঁ সঁচাকৈ এইখন ঘৰ কেনেকৈ চলিব পাৰোঁ। বহুত দুখত দিন পাৰ কৰিছোঁ। তুমিও যদি মোৰ লগত লগ নিদিয়া মই কেনেকৈ জীয়াই থাকিম। নিজকে চৰম লাগিছে। আপোনাৰ দুখবোৰ মই দুখ বুলি ভবা নাছিলোঁ। এতিয়াহে বুজি পাইছোঁ। সেইখন আচলতে মোৰ আগৰ নিজৰেই ঘৰ, কিন্তু এইখনহে মোৰ প্ৰকৃত ঘৰ, আপোনাৰ ঘৰখন। দুয়োখনেই তোমাৰ ঘৰ, দাদাৰ ঘৰখনো তোমাৰ, কিন্তু এইখনো তোমাৰ নহয় জানো বাৰু? মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ'ল। মোক মাফ কৰি দিয়ক। মই এনেকুৱা ভুল কেতিয়াও আগত নকৰোঁ আৰু। নজনাকৈ ইমান ডাঙৰ ভুল কৰি আছিলোঁ। আপোনাৰ লগত বিবাহ পাশত আবদ্ধ হোৱা দিনাই মই বুজি পাব লাগিছিলে আপোনাৰ লগতেই মোৰ সংসাৰ। মই কেনে মূৰ্খ তিৰোতা। মই এনেকুৱাবোৰ কাম কিয় কৰি আছিলোঁ। ঘৰলৈ গৈ মই নহা হ'লোঁ। নিজৰ ঘৰখন নিজৰ বুলি নাভাবিলোঁ মই। তাৰ পৰা আহি আৰু নিজৰ ঘৰখন দেখি মোৰ দুখেই লাগি গৈছে। হ'ব, তুমি দুখ নকৰিবা। আজিৰ পৰা ধুনীয়াকৈ নিজৰ ঘৰখন চম্ভালা। তোমাৰ হাতত গতালোঁ মই। নিজে তাত মাছে মাংসই খালোঁ, কিন্তু আপুনি ইয়াত কি খাইছে কি নাই খোৱা মই নাভাবিলোৱে। দেখিছাই নহয় মোৰ কাঁইটো। মই নাখাই এনেকুৱা হ'লোঁ। তুমি নাই কাৰণে মোৰ ভাত খাবলৈও মন নাযায়। এসাঁজি খাওঁ, এসাঁজি নাখাওঁ। মোক আপুনি মাফ কৰি দিয়ক। আপোনাৰ এই গতিৰ কাৰণ ময়েই। আজিৰ পৰা আৰু কেতিয়াও এনে ভুল নকৰোঁ। ঘৰখন মই চম্ভালিম, আপোনাক কথা দিলোঁ। আৰু মই নিজৰ ওজনো কমাম।